হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চেনেল লন্তন্ত্র বন্ধু বান্ধৱীসকলে আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ পৰা কেইটামান ইম্পৰ্টেণ্ট ইণ্টেলিজেঞ্চিৰ থিয়ৰী আমি আলোচনা কৰিম আৰু প্ৰিভিয়াছ ক্লাছত আমি ইণ্টেলিজেঞ্চিৰ কনচেপ্টটো বুজিছিলোঁ য'ত আমি ইণ্টেলিজেঞ্চি কিদৰে মাপা হয় আই কিউৰ কনচেপ্ট কি হয় ইণ্টেলিজেঞ্চি কি হয় গোটেই কথা আমি বুজিছিলোঁ যিসকলে ভিডিঅ'টো চোৱা নাই আপোনালোকে প্লেলিষ্টত গ'লে চাইল্ড ডেভেলপমেণ্ট পেডাগজি বুলি এটা প্লেলিষ্ট আছে তাত গোটেইকেইটা থিয়ৰী আপোনালোকে ওৱান বাই ওৱান চাব পাৰিব আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট আৰু চিটেট এক্সামৰ কাৰণে নেক্সট আমাৰ থিয়ৰীটো আছে জে.পি. গিলফৰ্ডৰ 3D ইণ্টেলিজেঞ্চি ঠিক আছে জে.পি. গিলফৰ্ডে কৈছিলে যে ইণ্টেলিজেঞ্চি এটা 3D ফেক্টৰ হয় সেইকাৰণে তেওঁক ইয়াক কি কৈছিল ষ্ট্ৰাকচাৰ অফ ইণ্টেলিজেঞ্চি বুলি কৈছিল জে.পি. গিলফৰ্ডৰ মতে ইণ্টেলিজেঞ্চি এটা কি হয় 3D শ্বেপৰ নিচিনা ইয়াত মই এটা 3D শ্বেপ ড্ৰ কৰি আছোঁ চ' আপোনালোকে জানে যে 3D শ্বেপৰ কেইটা ছাইড থাকে 6টা ছাইড থাকে 3 ছাইড ত' জে.পি. গিলফৰ্ডে কৈছিলে যে ইণ্টেলিজেঞ্চি এটা বা দুটা ফেক্টৰ নহয় ইয়াত more than one factor আছে ঠিক আছে তো ইয়াত মই উল্লেখ কৰিছোঁ মেইন কথাকেইটা যিকেইটা এক্সামত জেনেৰেলি আহি থাকে ইণ্টেলিজেঞ্চি ইজ মেড আপ অফ মাল্টিপল এবিলিটি নট এ ছিংগল ফেক্টৰ ইণ্টেলিজেঞ্চি এটা মাল্টিপল ফেক্টৰ থাকে য'ত নেকি মোৰ দেন ওৱান ফেক্টৰ এভেইলেবল হয় ইয়াত আপোনালোকে চাব পাৰিছে বুদ্ধিমত্তা এটা মাত্ৰ ক্ষমতা নহয় বহু ক্ষমতাৰ সংমিশ্ৰণ ইয়াত আৰু মই উল্লেখ কৰিছোঁ ইণ্টেলিজেঞ্চি ইজ মাল্টি ডাইমেনশ্যনেল ইণ্টেলিজেঞ্চি কি হয় এটা মাল্টি ডাইমেনশ্যন য'ত নেকি এটা ডাইমেনশ্যন নাথাকে যেনেকৈ 3D শ্বেপত 6 ডাইমেনশ্যনেল শ্বেপ হয় ঠিক আছে তিনিটা ডাইমেনশ্যনেল শ্বেপ হয় ঠিক সেইদৰে ইণ্টেলিজেঞ্চি কি হয় 3 ডাইমেনশ্যনেল হয় ইয়াত দেখিব পাৰিছে গিলফৰ্ড ইম্পেচাইজ অন ক্ৰিয়েটিভিটি তেওঁ কৈছিল যে গিলফৰ্ডে কৈছিল যে জে.পি. গিলফৰ্ডে যে মানুহৰ ভিতৰত ক্ৰিয়েটিভিটিৰ এবিলিটি এটা থাকে য'ত নেকি মানুহে কি কৰিব পাৰে নতুন নতুন বস্তু ক্ৰিয়েট কৰিব পাৰে আৰু এইটো মানুহৰ ভিতৰতে এটা ইণ্টেলিজেঞ্চি ফেক্টৰ এটা হয় ক্ৰিয়েটিভিটি আৰু আছে ক্ৰিটিচাইজ এক্সপেৰিমেণ্ট 2 ফেক্টৰ থিয়ৰী আপোনালোকে সদায় মনত থ'ব জে.পি. গিলফৰ্ডৰ যিটো 3 ফেক্টৰ মানে 3D ইণ্টেলিজেঞ্চি আছে তেওঁ কিন্তু স্পেয়াৰমেনৰ যিটো 2 ফেক্টৰ থিয়ৰী আৰু বিনেটৰ যিটো এলফাৰ্ড বিনেটৰ যিটো ইউনিফেক্টৰ থিয়ৰী ঠিক আছে ইউনিফেক্টৰ বা ছিংগল ফেক্টৰ থিয়ৰী যিটো আছে তাক কিন্তু ক্ৰিটিচাইজ কৰিছিল তেওঁ কৈছিল যে ইণ্টেলিজেঞ্চি কেতিয়াও দুটা ফেক্টৰ হ'ব নোৱাৰে বা এটা ফেক্টৰ হ'ব নোৱাৰে ইয়াত মোৰ দেন 1 বা 2 ফেক্টৰ থাকিব ঠিক আছে ইয়াত আৰু মই উল্লেখ কৰিছোঁ মানে মেইন ইম্পৰ্টেণ্ট কথাকেইটা মই ইয়াত কৰিছোঁ 3 ডাইমেনশ্যনেল এৰিয়া এইটো থিয়ৰীৰ পৰা মেইন যিটো কনচেপ্ট আহে জে.পি. গিলফৰ্ডে কৈছিল যে ইণ্টেলিজেঞ্চিৰ 3টা ডাইমেনশ্যন আছে সেই 3টা ডাইমেনশ্যন কি হয় প্ৰথমতে আপোনালোকে চাব পাৰিছে মেণ্টেল কণ্টেণ্ট ঠিক আছে কি কৈছিলে মেণ্টেল কণ্টেণ্ট মানসিক বিষয়বস্তু ইয়াত তেওঁ কি কৈছিল যে তাত 5টা টাইপ থাকে ঠিক আছে তাৰ ভিতৰত আছে মেণ্টেল অপাৰেশ্যন য'ত নেকি মানসিক প্ৰক্ৰিয়া য'ত নেকি কেইটা টাইপ থাকে 6টা টাইপৰ এবিলিটি থাকে তাৰপিছত কৈছে মেণ্টেল প্ৰডাক্ট বা মানসিক ফলাফল য'ত নেকি ৰেজাল্ট অফ থিংকিং য'ত 6টা টাইপ থাকে ঠিক আছে তো মেণ্টেল কণ্টেণ্ট যিটো আছে এইটো কি হয় এইটো হয় ইনফৰমেশ্যন মানুহৰ ভিতৰত যিটো ইনফৰমেশ্যন মানসিক বিষয়বস্তু য'ত নেকি কি হয় এইটো ইনফৰমেশ্যন ৰিলেটেড বস্তু হয় ঠিক আছে মানুহৰ ভিতৰত যিটো ইনফৰমেশ্যন যিটো প্ৰদান কৰা যিটো ক্ষমতা থাকে এইটো মেণ্টেল কণ্টেণ্টৰ ভিতৰত পৰে তাৰপিছত মেণ্টেল অপাৰেশ্যন মেণ্টেল এক্টিভিটি মানুহে যে যিটো মেণ্টেলি যিটো এডাপ্ট কৰিব ইয়াৰ ওপৰত যিটো এক্টিভিটি কৰিব বা কাম কৰিব এইটো কি বুলি কোৱা হয় মেণ্টেল অপাৰেশ্যন বুলি কোৱা হয় তাত তেওঁ কৈছিল যে 6টা ফেক্টৰ থাকে তাৰপিছত আছে মেণ্টেল প্ৰডাক্ট মানসিক ফলাফল ৰেজাল্ট অফ থিংকিং মানুহে যে নতুন বস্তু লৈছে লোৱাৰ পাছত তাৰ ওপৰত কাম কৰিছে আৰু ইয়াৰ পাছত লাষ্টত কি ফলাফল ওলাইছে তাক কি বুলি কোৱা হয় মেণ্টেল থিংকিং য'ত নেকি 6টা ফেক্টৰ থাকে আৰু এক্সামত যিটো আহে এইটো আহে যে নতুন যিটো আপডেট কৰাৰ পাছত টোটেল কি মানে এইটোৰ মাল্টিপল কৰাৰ পাছত এইটো কিমান হয় এবিলিটি কিমান ধৰণৰ এবিলিটি থাকে এইটো হ'ব 180 টাইপ অফ এবিলিটি ঠিক আছে তো মোটামুটি কথাটো হৈছে যে জে.পি. গিলফৰ্ডৰ যিটো 3 ডাইমেনশ্যনেল এবিলিটি আছে তাত টোটেল কেইটা এবিলিটি আছে তাত ক'ব লাগিব আপোনালোকে 180 টাইপ অফ এবিলিটিজ ঠিক আছে য'ত নেকি মেণ্টেল কণ্টেণ্টত 5টা মেণ্টেল অপাৰেশ্যনত 6টা আৰু মেণ্টেল প্ৰডাক্টত 6টা মানে টাইপ থাকে আৰু এই গোটেইকেইটা টাইপৰ যিটো প্ৰডাক্ট হয় এইটো 180 টাইপ অফ এবিলিটি হয় ঠিক আছে এক্সামত এই পাৰ্টটো আহে জেনেৰেলি ঠিক আছে চ' আপোনালোকে এই পাৰ্টটো ভালদৰে মনত ৰাখিব এই কথাটোক মই ইয়াত অসমীয়াতো দি দিছোঁ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব এইকেইটা ক্লাছৰ নোটছ আপোনালোকে আমাৰ ফেচবুক পেজ আৰু ইয়াৰ লগে লগে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব টেলিগ্ৰাম চেনেল জইন কৰিলে আপোনালোকে গোটেইকেইটা নোটছ আপোনালোকে ইজিলি পাই যাব ঠিক আছে তাৰ পৰা আপোনালোকে নিজৰ হেণ্ড নোটছ বনাই লওক